Everyone, welcome to my channel Sheikh Musaddiq Informational. So, তোমালোকে হয়তো জানা যে এইচএস এক্সাম দিয়া স্টুডেন্ট সকলৰ কাৰণে ভাল খবৰ আহি গৈছে কাৰণ হিহঁতৰ ৰিজাল্টছৰ কাৰণে যেহেতু হিহঁত ওয়েট কৰি আছিল আৰু ৰিজাল্টছৰ তাৰিখটো আহি গৈছে আৰু টাইমটো আহি গৈছে সো তোমালোকে অফিচিয়ালি তোমালোকে নোটিছখন বিচাৰিছিলা আৰু অফিচিয়ালি নোটিছখন হিহঁতে দি দিছে ইয়াত আৰু কোনো সন্দেহ থকাৰ কথাই নাই ইয়াত যেহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াও টুইটত ফাৰ্ষ্টতে কৈ দিছিল ৰিজাল্টছৰ কথা আৰু তাৰ পিছে নটিফিকেশনখন ওলাই গল আৰু আজি ৰিজাল্টটো দি দিব আজি 9টা বজাত তোমালোকে ৰিজাল্টটো চাব পাৰিবা সো এইটো নটিফিকেশন তোমালোকে চাব পাৰা এইটো অফিচিয়েল নটিফিকেশন হয় ইয়াৰ সামাৰি এইখিনি হয় যে আজি ৰিজাল্টটো দিব 30 এপ্ৰিলত আৰু 9টা বজাত ৰিজাল্টটো দি দিব তোমালোকে ৰিজাল্টটো তোমালোকে কেনেকৈ চাব পাৰিবা এইটো বিষয়ে মই কৈ দিম তোমালোকে ৰিজাল্টৰ কাৰণে ফাৰ্ষ্টত তোমালোকে ৰোল বহাব লাগিব আৰু নাম্বাৰটো বহাব লাগিব আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহাব লাগিব আৰু তাৰ পিছত সাবমিট দিলে তোমালোকে ডাইৰেক্ট মাৰ্কশিটখন সন্মুখত পাই যাবা আৰু ৰিজাল্টটো চাব পাৰিবা সো ইয়াৰ কাৰণে কোনো ধৰণৰ স্পেচ যাতে নাথাকে থাকিলে কিন্তু তোমাৰ ৰিজাল্টটো শো নহয় সো এইটো বিষয়ে তোমালোকে ধ্যান ৰাখিবা আৰু ৰিজাল্টছ আশা কৰো সকলোৰে ভালে আহিব এখিনি কামনা কৰিলো আৰু আজিৰ কাৰণে এখিনি আছিল বাই নেক্সট ভিডিঅ'ত আকৌ মিলিত হ'ম